নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ মই মাইনাই এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল। লগতে দাদা বাইদেউসকলকো মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। আজি বিশেষ এটা ভিডিঅ' বনাবলৈ আহিছোঁ। মই বাৰীটো কাম লাগি আছোঁ। আজি বাৰীটো মনটো বহা নাই, এটি বিশেষ কাৰণ আছিল। আৰু সেই বিশেষ কাৰণটো হৈছে আপোনালোকে সকলোৱে হয়তো বুজি পাইছেই থাম্বনেইলখন চাই, যে জুবিন দা আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি প্ৰায় 2 মাহ পাৰ হৈ গ'ল। কিন্তু জুবিন দাই তথাপিও আমাৰ মাজত ন্যায় নাপালে। জুবিন দাই আমাক বহুত অৱদান সৃষ্টি কৰি থৈ গ'ল। মানুহৰ বাবে, মানুহে মানুহৰ বাবে কাম কৰি গ'ল। তেওঁৰ দৰে আমি গান গাব নাজানো, তেওঁৰ দৰে আমি সুৰ দিব নাজানো, তেওঁৰ দৰে আমি কণ্ঠ দিব নাজানো। কিন্তু আমি জুবিন দাক জীয়াই ৰাখিব লাগিব। কিন্তু জুবিন দাক আমি কেনেকৈ জীয়াই ৰাখিব লাগিব? জুবিন দাই হলিউডৰ পৰা বলিউডলৈ বিভিন্ন ভাষাত গান গাইছিল। যেনে ধৰক অসমীয়া, হিন্দী, বাংলা, বাগানীয়া, মাৰাঠী, ভোজপুৰী বিভিন্ন ভাষাত তেওঁ গান গাইছিল। আনকি অসমীয়া ভাষাত তেওঁ জনপ্ৰিয় হৰিনামেৰে মুখৰিত হৈ পৰিছিল। তেওঁ যাৰ নাম শুনিলেই হৃদয় কঁপি উঠিছিল, গাৰ নোম শিয়ৰি উঠিছিল, তেওঁৰ নাম হৈছিল আমাৰ জুবিন দা। আজি আহিল সেই দিনটো। জুবিন দাই নিজে সৃষ্টি কৰা এখন অসমীয়া চলচ্চিত্ৰ ছবি। তেওঁ বহুতকেইখন ছবিত অভিনয় কৰিছিল, গীতো পৰিৱেশন কৰিছিল, লগতে তেওঁ অভিনয় কৰিছিল। আজি এখন নতুন চিনেমা, তেওঁ অন্তিমবাৰ শেষ চিনেমা বুলি ক'ব পাৰি, তেওঁ আমাৰ মাজত নাই। সেই চিনেমাখন তেওঁ আজি অৱদান দি থৈ গ'ল। নাম হৈছিল ৰৈ ৰৈ বিনালে। আজি বিশ্ববাসীয়ে চাব তেওঁ জুবিন দা অমৰৰ বাবে। কিন্তু কিনো বনাম ভিডিঅ', বনাবলৈ একো ভাষাই নাই। কিন্তু মই ঘৰতে আজি কবিতা এটা লিখি আনিছিলোঁ মনতে। আৰু সেই জুবিন দাক সুঁৱৰি মই আজি এটা সুন্দৰ কবিতাৰে আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ আহিছোঁ। আৰু যদি মোৰ কবিতাটো শুনি ভাল পায়, নিশ্চয় সকলোৱে এটা লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰিবলৈ নাপাহৰিব। তেন্তে বন্ধু বান্ধৱীসকল, বলক মোৰ এই জুবিন দাক সুঁৱৰি মই লিখা আজি এই কবিতা ফেঁকি মাজলৈ আগবাঢ়ি যাওঁ। হে জুবিন দা, মৰমৰ জুবিন দা, তুমি সুবাস অসমীৰে, তুমি সুবাস সৃষ্টিৰে, তুমি অসমীয়া আইৰ সুযোগ্য সন্তান, তুমি আমাৰ গৌৰৱ, ভৱিষ্যত, বৰ্তমান সকলো। ক'ত নাই তুমি? প্ৰকৃতিৰ প্ৰতিটো মনোৰম সৌন্দৰ্যটোতো তোমাৰে সৃষ্টি। এতিয়াচোন পুৱাৰ হাঁহিৰ চেঁচা বতাজাকেও তোমাৰ খবৰ দি যায়। মায়াবিনী ৰাতিৰ বুকুত তোমাৰে ছবি জিলিকি যায়। বাৰিষাৰ বৰষুণ জাক ধৰাৰ বুকুলৈ নামি অহাৰ ক্ষণত টোপালবোৰতো যেন তোমাৰ অনুপস্থিতিয়ে উমান পোৱা যায়। সেই ঈশ্বৰৰ পুত্ৰ জুবিন দা, এতিয়া সকলোবোৰচোন তোমাতেই বিলীন হৈ যায়। সেইবাবে হয়তো তোমাৰ কায়িক অনুপস্থিতিৰ খবৰত সমগ্ৰ বিশ্ববাসীয়ে বিনাইছে, মাথো ৰৈ ৰৈ বিনাইছে। ধন্যবাদ বন্ধু বান্ধৱীসকল। যদি মোৰ এই কবিতা ফাঁকি শুনি ভাল পালে, নিশ্চয় এটা লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰিব নাপাহৰিব। আৰু নতুনসকলে অল ন'টিফিকেশ্যন কৰিব নাপাহৰিব, যাতে নতুন নতুন ভিডিঅ' সকলোকে দি যাব পাৰোঁ। আৰু বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ' যদি চাই ভাল পালে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেন্তে বন্ধু বান্ধৱীসকল, আজিলৈ বিদায় মাগিছোঁ। মই পুনৰ এটি লগ পাম নতুন ভিডিঅ' আকাৰে। আৰু সকলোৱে দিনটো সুখ, শান্তি, সমৃদ্ধিময় জীৱন পাৰ হয় তাকে কামনা কৰিছোঁ। আজিলৈ বাই বাই।